নমস্কাৰ ৰাইজসকল। বিশেষ এটা কাৰণত আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। এই ভিডিঅ'ত যে দেখিছে ব্যক্তিজন, তেখেতক মই দুলীয়াজানৰ মাধৱপুৰতে লগ পালোঁ। দুলীয়াজানলৈ আহিবৰ কাৰণে গাড়ীৰ কাৰণে ৰৈ আছিলে। মই মটৰচাইকেলতে পাই তুলি লৈ আহিলোঁ। তেখেতৰ কিছু অসুবিধা হৈ আছে। এবছৰমান আগতে এটা দুৰ্ঘটনাত পতিত হৈ তেখেতে শাৰীৰিকভাৱে কিছু অক্ষমতা অনুভৱ কৰিছে। তেখেতৰ ঘৰতো পৰিয়ালত তেনেকৈ কোনো নাই, সেইটো কাৰণে তেখেতৰ অলপ অসুবিধাৰ সৃষ্টি হৈছে চলা মেলাৰ ক্ষেত্ৰত। আৰু তেখেতে যিখিনি কথা মোক জানিবলৈ দিলে, কথাটো শুনি মোৰ যথেষ্ট বেয়া লাগিলে। সেইটো কাৰণে মই ৰাইজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ, যাতে কোনো সদাশয় ব্যক্তিয়ে তেখেতক সহায় কৰিব পাৰে। আচ্ছা দাদা, আপোনাৰ নামটো কি আছিলে? হেমন্ত শৰ্মা। অঁ, ঘৰটো ক'ত ক'লে? মৌমাৰী মেৰবিল মাজুলী গাঁও। অঁ, আপুনি এতিয়া ভোট দিলে কালি? ভোট ক'ত? দুলীয়াজানতে পৰিছে নহয় জানো? অঁ, মানে দুলীয়াজান সমষ্টিত হৈছে। অঁ, ঠিক আছে। এতিয়া আপোনাৰ কি অসুবিধাটো কি? আপোনাৰ নিজ মুখে কওকচোন কথাটো। যোৱা আজি 2-3 বছৰ দিন ধৰি মানে এনেকৈ কাম বন কৰি খাই আছিলোঁ। খাই থকা টাইমত এনেকৈ ধৰি লওক মই বাগত কাম কাটিছিলোঁ, এনেকৈ কাটোতে এনেকুৱা হ'লোঁ। মোৰ মানে শৰীৰটো বতা ঠিক নহয়। এতিয়া শৰীৰটোৰ কাৰণে মই মানে ৰাইজৰ পৰা কিছু সহায় সহযোগিতা বিচাৰিছোঁ, অকণমান ভাল হ'বৰ কাৰণে বা ভাল কৰিবৰ কাৰণে। আৰু মোৰ ঘৰৰ পৰিবাৰৰ অৱস্থা বেয়া, সেইকাৰণে আপোনালোকে যদি কিবা সহায় কৰে মোক সহায় কৰিব বুলি মই আশা কৰিছোঁ। ৰাইজসকল নিশ্চয় কথাটো মন কৰিছে। তেখেতক মা দেউতাক বোলে সৰু হৈ থাকোঁতে ঢুকালে, তেখেতে বিয়া বাৰু নকৰালে। এনেকেদৰে আইতাৰ ঘৰত হাজিৰা কৰি মেলি কাম বন কৰি তেখেতে খাই আছিলে। আৰু হঠাতে এবছৰমান আগত তেখেতে বাঁহ কাটি থাকোঁতে বিশেষভাৱে তেওঁ এটা দুৰ্ঘটনাত পতিত হৈ তেওঁ এই হাতখন আৰু ভৰি এটা বিকল হৈ পৰিছে। চকু এটা বিকল হৈ গৈছে না? চকু এটা বিকল হৈ গৈছে, যাৰ বাবে তেখেতে এতিয়া শাৰীৰিক পৰিশ্ৰম কৰাত অসুবিধাৰ সৃষ্টি হৈছে। তেখেতে মোক জনালে যে দিনটো তেওঁ একো খোৱা নাই। সেইটো বাবে মই এই হোটেলখনলৈ আনি পিনি তেখেতক ৰুটি দুটা খোৱালোঁ। বিশেষভাৱেতো আমি ইমান সহায় কৰিব পৰা ব্যক্তি নহয়, যিমানখিনি পাৰোঁ তেখেতক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ আমাৰ মৰমৰ মানৱদৰ্দী বন্ধু সময় গগৈয়ে এনেধৰণৰ ব্যক্তিসকলক সহায় কৰি থাকে। তেখেতৰ দৃষ্টিগোচৰ হওক বুলিয়ে মই এই ভিডিঅ'টি আগবঢ়াইছোঁ। গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ, যিয়ে যেনেকৈ পাৰে এই ভিডিঅ'টি শ্বেয়াৰ কৰি সময় গগৈৰ যাতে দৃষ্টিগোচৰ হয়, আৰু যাতে সময় গগৈয়ে এই ব্যক্তিজনৰ ঠিকনাটো পায়, তেখেতক সহায় কৰিব পাৰে। আপোনাৰ ঠিকনাটো আকৌ এবাৰ কৈ দিয়কচোন। মৌমাৰী মেৰবিল মাজুলী গাঁও। নামটো কি ক'লে? হেমন্ত শৰ্মা। ঠিক আছে। আৰু তেখেতে জানিবলৈ দিছে যে তেখেতৰ ভোটাধিকাৰ যদি পালে, ভোট যদি দিছে, তেখেতৰ কাগজ পত্ৰ বিশেষ একো নাই বোলে। আধাৰ কাৰ্ড, পান কাৰ্ড কিবাকিবি হেৰাইছে বোলে। সেইটো কাৰণে তেখেতে বাকী চৰকাৰী আঁচনি, বিশেষকৈ ফ্ৰী কৰি দিয়া চাউল, এইবিলাকো তেওঁ পোৱা নাই। সেইটো কাৰণে তেখেতৰ অসুবিধা হৈছে। গতিকে আশা কৰিছোঁ তেখেতৰ স্থানীয় ৱাৰ্ড মেম্বাৰগৰাকীও যাতে তেখেতক এই ক্ষেত্ৰত সহায় কৰি তেখেতৰ চৰকাৰৰ ফালৰ পৰা পোৱা চাউলকেইটা পোৱাৰ সুবিধা কৰি দিয়ে, আৰু অন্যান্য চৰকাৰী যি সুবিধা আছে সেই সুবিধাসমূহ যাতে কৰি দিয়ে, তাৰ বাবে ৱাৰ্ড মেম্বাৰগৰাকীকো আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।